আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আলহামদুলিল্লাহিল্লাযী নাস্তাফা আম্মা বা'দ। আজি মই আপোনালোকৰ সন্মুখত বুজুৰ্গানে দিনসকলে যি ছটা সিফত আমাক উলিয়াই দিছে তাৰ ওপৰত দুই এষাৰ ক'বলৈ আহিছো। ইনশাআল্লাহ তাৰ ওপৰত আমল কৰিব বুলি আশা ৰাখিলো। সেই ছটা আল্লাহ তাআলাই হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আমাৰ এই যি দিনে ইছলাম সেই দিনে ইছলাম মুকাম্মাল কৰি দিলে। সেয়েহে বুজুৰ্গানে দিনসকলে এই দিনৰ ইছলাম দিনৰ ওপৰত চলিবৰ কাৰণে আমাক যি ছটা সিফত উলিয়াই দিছে সেই ছটা সিফত যদি আমি আমাৰ জীৱনত আনি ল'ব পাৰো তেন্তে আমাৰ দুনিয়াত আল্লাহ তাআলাই এটা কামিল জিন্দগী দান কৰিব, অৰ্থাৎ এটা ভাল শান্তিময় জিন্দগী দান কৰিব, আৰু আখিৰাতত আল্লাহ তাআলাই আমাক মৃত্যুৰ পিছত সদায় কাৰণে জান্নাত দান কৰিব। সুবহানাল্লাহ। সেয়েহে এই সিফতকেইটা আমাৰ জিন্দগীত আনিব লাগিব, আৰু সেই সিফতকেইটা হৈছে যে ১ নম্বৰটো ইমান, ২ নম্বৰটো নামাজ, ৩ নম্বৰটো ইলমু জিকিৰ, ৪ নম্বৰটো ইকৰামে মুছলিমিন, ৫ নম্বৰটো ইখলাছে নিয়ত, আৰু ৬ নম্বৰটো দাৱাতে তাবলীগ। আৰু সেই ছটা সিফত আমাৰ জিন্দগীত থাকিবৰ কাৰণে আমি লায়ানিৰ পৰা বাচিব লাগিব, অৰ্থাৎ ফুজিল কথা বতৰা, ফুজিল খৰচি, ফুজিল কাম কাজ আদিসমূহৰ পৰা আমি বাচি থাকিব লাগিব। ইমান, প্ৰথম যোনটো হৈছে ইমান, সেই ইমানৰ কলিমা হৈছে যে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ, যাৰ অৰ্থ নেকি আল্লাহৰ বাহিৰে কোনো মাবুদ নাই আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাসূল হয়। আমি সেই কলিমাৰ ওপৰত সম্পূৰ্ণৰূপে ইমান আনিব লাগিব, আৰু যি এইটো তাৰ মকসদ হৈছে যে আমি আল্লাহৰ পৰা এইটো বিশ্বাস নাই যে যি হয় সকলো আল্লাহৰ ফালৰ পৰা হয়, আমাৰ লগত ভাল বেয়া যি হ'ব সেইসমূহ সকলো আল্লাহৰ হুকুমৰ পৰাই হ'ব। আৰু এইটো বিশ্বাস আনিব লাগিব যে পৃথিৱীৰ সকলোতকৈ নগণ্যতম যি বস্তু বালি, সেই বালিৰ পৰা আৰম্ভ কৰি সকলো ফৰিস্তা জগতৰ সকলোতকৈ ডাঙৰ ফজিলতপূৰ্ণ ফৰিস্তা জিব্ৰাইল আলাইহিস সালামৰ লৈকে আদি কৰি যদি আল্লাহৰ হুকুম নহয় কোনেও আমাক একো ধৰণৰ লাভ লোকচান কৰাব নোৱাৰে, আৰু যি হ'ব আল্লাহৰ হুকুমতহে হ'ব। আৰু সেই কলিমাৰ বহুত ফজিলত আছে। ফজিলতসমূহ এনেধৰণৰ যে তাৰ এটা ফজিলত হৈছে যদি এজন হলেও ব্যক্তি কলিমা পঢ়োতা, যি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়োতা যদি এজন হলেও ব্যক্তি যদি এই দুনিয়াত থাকে তেন্তে আল্লাহ তাআলাই এই দুনিয়াৰ যি নিজাম সেই নিজাম সম্পূৰ্ণৰূপে কায়েম ৰাখিব বুলি কৈছে। আৰু যোনজন ব্যক্তিয়ে এই কলিমা দিলেৰে ইমানৰ সৈতে যোনজনে পঢ়ি ল'ব তেখেতক আল্লাহ তাআলাই মৃত্যুৰ পিছত জান্নাত দান কৰিব। সুবহানাল্লাহ। সেয়েহে আমি যি এই কলিমা পঢ়িছো যে এই কলিমা সম্পূৰ্ণ ইমানৰ সৈতে যে আল্লাহ এক, আল্লাহৰ বাহিৰে কোনো মাবুদ নাই, আৰু যি হয় সকলো আল্লাহৰ ফালৰ পৰাই হয়, সেই কথাৰ ওপৰত আমি সম্পূৰ্ণ ইমান আনিব লাগিব। আৰু ২ নম্বৰ সিফতটো হৈছে নামাজ। নামাজ আল্লাহৰ হুকুম হয়, আৰু হুজুৰ আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ হুকুম হয়, সেয়েহে আমি সেই নামাজক পাবন্দীৰ সৈতে পঢ়িব লাগিব। নামাজ এনেকুৱা এটা আমল হয় যোনটো দ্বাৰা নেকি আল্লাহৰ গাইবী খাজানাৰ পৰা আমি ফায়দা হাসিল কৰিব পাৰো। নামাজ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চকুৰ ঠাণ্ডাত হয়, নামাজ মুমিনৰ মেৰাজ হয়, কাৰণ এই আল্লাহ তাআলাই জিব্ৰাইল আলাইহিস সালামৰ জৰিয়তে সকলোবিলাক হুকুম হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ আনি দিছে। কিন্তু নামাজ এনেকুৱা এটা বস্তু যোনটোক নেকি আল্লাহ তাআলাই হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নিজৰ ওচৰলৈ মাতি নি তোহফা হিচাপে দিছে, তেনে সেইটো এটা কিমান ডাঙৰ আমল হ'ব। আৰু যেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই নামাজ লৈ ঘূৰি আহিছিলে তেতিয়া সাহাবাসকল খুশিৰে একদম ঝুমি উঠিছিলে, কাৰণ তেওঁলোকে এটা আল্লাহৰ লগত সম্পৰ্ক কৰিব পৰা এটা ৰাস্তা পাই গৈছিলে, যাৰ কাৰণে নেকি তেওঁলোক বহুত আনন্দিত হৈছিলে। ঠিক এতিয়াও সেই আমাৰ মাজত আছে। সেয়েহে আমি সেই সাহাবাসকলে যেনেদৰে সেই নামাজক পাবন্দীৰ সৈতে আল্লাহৰ হুকুম বুলি একদম সম্পূৰ্ণৰূপে মানিছিলে, ঠিক তেনেদৰে আমিও সেই নামাজক লৈ সম্পূৰ্ণ আমল কৰিব লাগিব। আল্লাহ তাআলাই যেনেদৰে হুকুম কৰিছে নামাজ পঢ়িবলৈ তেনেদৰে আমি সেই নামাজ আদায় কৰিব লাগিব। খুজুৰ সৈতে ভালদৰে অজু কৰি ৰুকু সিজদাবোৰ ভালদৰে আমি সেই নামাজ আদায় কৰিব লাগিব। আৰু নামাজ পঢ়াৰ বহুতো ফজিলত আছে। ধৰি লওক এটা ফজিলত যোনজন ব্যক্তিয়ে ৫ ওয়াক্ত নামাজ পাবন্দীৰ সৈতে পঢ়িব তেখেতক আল্লাহ তাআলাই সেই ৫ ওয়াক্ত নামাজৰ যি মাজৰ সময়খিনি, উদাহৰণস্বৰূপে এতিয়া ফজৰ আৰু জোহৰৰ যি মাজৰ সময়খিনি, সেই মাজৰ সময়খিনিয়ে সকলোবিলাক সগীৰা গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। ঠিক তেনেদৰে জোহৰ আৰু আসৰৰ মাজৰ সময়খিনি, তাৰপিছত আসৰ আৰু মাগৰিবৰ মাজৰ সময়খিনি, তাৰপিছত মাগৰিব আৰু ইশাৰ মাজৰ সময়খিনি, তাৰপিছত ইশাৰ পৰা ফজৰৰ মাজৰ সময়খিনি, এই গোটেই মাজৰ সময়খিনি যি সগীৰা গুনাহ আছে আল্লাহ তাআলাই আমাৰ সকলোবিলাক সগীৰা গুনাহ মাফ কৰি দিব। সেয়েহে আমি সেই নামাজক ভালদৰে পাবন্দীৰ সৈতে যেনেদৰে আমাক হুকুম কৰিছে ঠিক সেইদৰে ওয়াক্ত অনুযায়ী আমি পঢ়িবলৈ চেষ্টা কৰিব লাগে।
আৰু 3 নম্বৰটো হৈছে ইলমু জিকিৰ। ইলমৰ মকসদ হৈছে যে আমি তাহকিকে হালৰ জজবাত পয়দা কৰা, অৰ্থাৎ আমি যি অৱস্থাতে আছো সেই অৱস্থাৰ বিষয়ে আমি ভালদৰে জ্ঞান অৰ্জন কৰা। এতিয়া চাব গ'লে আমি কি অৱস্থাত আছো, আমি দিনে ইছলামত আছো, সেয়েহে আমি এই দিনৰ যি দিনে ইছলাম, সেই দিনে ইছলামৰ যি জ্ঞান, যি শৰীয়ত, যি হুকুম, সেই হুকুমসমূহ আমি ভালদৰে অৰ্জন কৰা। আৰু ইলম আল্লাহ তাআলাই কৈছে যে ইলম এজন জ্ঞানী আৰু এজন অজ্ঞানী কেতিয়াও সমান হ'ব নোৱাৰে, কিয়নো যোনজন জ্ঞানী তেওঁ জানি শুনি যিখিনি আমল কৰিব, এজন নজনাজনে সেই আমলটো ভালদৰে আদায় কৰিব নোৱাৰিব, আৰু সেই জনাজনে আমলটো যেনেদৰে কবুল হ'ব, নজনাজনে আমলটো তেনেদৰে কবুল নহ'ব। সেয়েহে আমি ভালদৰে ইলম হাসিল কৰিব লাগিব যে আমি দিনৰ কি হুকুম দিছে, আমাক আল্লাহে কি হুকুম দিছে, নবী আমাক কি শৰীয়ত দি থৈ গৈছে, সেই শৰীয়তৰ ওপৰত আমি আমল কৰিবৰ কাৰণে আগত সেই বস্তুখিনি আমি জানিব লাগিব। সেয়েহে ইলমৰ বহুত প্ৰয়োজন আছে। আল্লাহ তাআলাই কোৰআন শৰীফত কৈছে যে প্ৰত্যেকজন নৰ নাৰীৰ ওপৰত, মুছলমান প্ৰত্যেকজন নৰ নাৰীৰ ওপৰত ইলম অৰ্জন কৰাটো ফৰজ। সেয়েহে আমি যিখিনি দিনৰ ইলম সেইখিনি অৰ্জন কৰিবলৈ কাৰণে অৰ্জন কৰাটো আমাৰ ওপৰত ফৰজ হয়। সেয়েহে আমি সেইখিনি ইলম, দিনৰ যি ইলম সেইখিনি আমি ভালদৰে অৰ্জন কৰিব লাগিব। আৰু ইলম 2 প্ৰকাৰৰ হৈছে, এক প্ৰকাৰ ইলম হৈছে যে ইলমে ফাজাইল, আৰু 2 নম্বৰটো হৈছে মাসাইলৱালা ইলম। ফজাইলৱালা ইলমসমূহ আমি ফজাইলৱালা হালকাত বহি বা ফজাইলৱালা কিতাপ পঢ়ি আমি অৰ্জন কৰিব পাৰোঁ। আৰু ঠিক তেনেদৰে মাসাইলৱালা ইলম আমি মুআতাবাৰ আলিম, মুআতাবাৰ কিতাপসমূহৰ পঢ়ি আমি সেই মাসাইলৱালা ইলমসমূহ অৰ্জন কৰিব পাৰোঁ। সেয়েহে আমি দিনৰ ওপৰত ভালকৈ ইলম অৰ্জন কৰিব লাগিব, যাতে আমাৰ এই যি দিন, সেই দিনৰ ওপৰত চলা যাতে আমাৰ কাৰণে আসান হয়, যি দিন আমি সেই দিনৰ যাতে শুদ্ধ যি তৰিকা, সেই তৰিকা যাতে আমি জানিব পাৰোঁ। আৰু জিকিৰৰ মকসদ হৈছে যে আমি আল্লাহৰ যি ধ্যান, সেই ধ্যান আমাৰ দিলত পয়দা কৰা। জিকিৰৰ বহুতো ফজিলত আছে। জিকিৰ যোনজন হাদিছ শৰীফত আহিছে যে সকলোতকৈ ফজিলতপূৰ্ণ জিকিৰ হৈছে যে সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। এই জিকিৰ যোনজন ব্যক্তিয়ে এবাৰ হ'লেও কৰিব, তেখেতৰ আসমান আৰু জমিনৰ মাজৰ গোটেই যিমানখিনি জাগা আছে, সেই গোটেই জাগাখিনি নেকিৰে পৰিপূৰ্ণ হৈ যাব বুলি কৈছে। সুবহানাল্লাহ কিমান ডাঙৰ ফজিলত হয়। আৰু সকলোতকৈ উত্তম জিকিৰ হৈছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। সেয়েহে আমি বেছিতকৈ বেছি জিকিৰ কৰিব লাগে। যেতিয়া আমি এবাৰ আল্লাহ বুলি ক'ম, তেতিয়াহ'লে আমাৰ কিমান সওৱাব পাম আমি। সেয়েহে আমি ভালদৰে জিকিৰ, কিয়ামতৰ মৃত্যুৰ পিছত মানুহৰ কোনো আখিৰাতত বা কবৰত গৈ কোনোবিলাক বস্তুলৈ, দুনিয়াৰ কোনোবিলাক বস্তুৰে আফচোচ নহ'ব, মাত্ৰ এটা বস্তুৰে আফচোচ হ'ব, সেইটো হৈছে যে যোন ঘৰ নেকি জিকিৰ কৰা নহৈছিলে, যোনটো সময় এজন ব্যক্তিয়ে নেকি যোনটো সময় জিকিৰ নকৰিছিলে, বিনা জিকিৰে কটাইছিলে, সেই সময়টোলৈ আফচোচ হ'ব যে যদি কাশ মই সেই সময়কণত যদি জিকিৰ কৰি ল'লো হয়, তেন্তে আজি মই বহুত ফজিলত পালো হয়। সেয়েহে কেতিয়াও অৱহেলা নকৰি আমি সকলো সময়তে জিকিৰ কৰিব পাৰোঁ। আমি ঘৰ সাৰোঁতে জিকিৰ কৰিব পাৰোঁ, আমি ভাত বনাওঁতে জিকিৰ কৰিব পাৰোঁ, আমি যিকোনো কামেই কৰি থাকোঁ, যদি সেই সময়কণত যদি আমি আমাৰ জিভা যদি জিকিৰত যদি সজীৱ ৰাখোঁ, তেন্তে আল্লাহ তাআলাই আমাৰ সেই জিকিৰৰ বদলত আমাক আল্লাহ তাআলাই জান্নাত দান কৰিব। সুবহানাল্লাহ কিমান ডাঙৰ ফজিলত আছে জিকিৰৰ। সেয়েহে আমি আমাৰ জিন্দগীটো, আমাৰ সকলো সময়তে আমি জিকিৰত লগাই থাকিব লাগে। আৰু তাৰ পিছৰটো হৈছে যে ইক্ৰামে মুছলিমিন। ইক্ৰামে মুছলিমিন মানে হৈছে যে আমি নিজৰ হক দবাই আনৰ হকক অগ্ৰাধিকাৰ দিয়া। হাদিছ শৰীফত আহিছে যে প্ৰত্যেকজন মুছলমান, এজন মুছলমান আন এজন মুছলমানৰ ভাই বুলি কৈছে, অৰ্থাৎ ককাই ভাই। সেয়েহে আমি প্ৰত্যেককে নিজৰ ককাই ভাই বুলি মানি আমি সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগে। অকল আমি আনক কেনেকৈ, সাহাবাসকলে আগৰ দিনত সদায় নিজতকৈ আনক অগ্ৰাধিকাৰ দিছিলে, যে তেওঁ কাম খোৱা বোৱাৰ ক্ষেত্ৰত হওক বা কিছুমান কামৰ ক্ষেত্ৰত হওক, ভাল কামৰ ক্ষেত্ৰত বেলেগক অগ্ৰাধিকাৰ দিছিলে, যে তেওঁ খাই লওকচোন তাৰপিছত মই খাম, বা তেওঁ এইটো কাম কৰি লওকচোন তাৰপিছত মই কৰিম, তেনেধৰণে তেওঁলোকে কৈছিলে। আমিও সেই সাহাবিয়াতসকলৰ যি জিন্দগীৰ আমল, সেই আমল আমি আমাৰ নিজৰ জিন্দগীত আমি আনিব লাগিব। তেওঁলোকে সদায় আনৰটো চিন্তা কৰিছিলে, নিজে নেখাই আনক খাব দিছিলে, যে খাই লোৱা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় নিজতকৈ বেছি সাহাবাসকলক গুৰুত্ব দিছিলে, আনক গুৰুত্ব দিছিলে, কেতিয়াও কোনোবা কমজোৰ বুলি এৰি দিয়া নাছিলে। সেই কমজোৰসকলক সদায় নিজতকৈ বেছি বেহতৰ বুলি ভাবি তেওঁলোকক গুৰুত্ব দিছিলে, যে তেওঁলোকে খাই লওক, তেওঁলোকে পিন্ধি লওক, তেওঁলোকে আগবাঢ়ক, তেনেকৈ সদায় আনক আগবঢ়াইছিলে। আমিও তেনেদৰে লোকৰ হক নেমাৰি আমি
মানে নিজতকৈ বেছি আমি আনক অগ্ৰাধিকাৰ দিব লাগে যে এজন মুছলমান যেতিয়া তেওঁ আমাৰ ভাই হয় সেইটো কাৰণে তেওঁ আগবাঢ়ক তেওঁ খাওক আল্লাহ তাআলাই তেওঁকো ৰুজি দিয়ক সদায় সেইটো আমি দোৱা কৰিব লাগে যে সকলো মুছলমানক যদি আল্লাহ তাআলাই হিফাজতে ৰাখক সকলোকে যাতে হিদায়াত দিয়ক সেইটো আমি আনৰ কাৰণে ভাবিব লাগে আৰু 5 নম্বৰতে হৈছে যে ইখলাছে নিয়ত ইখলাছে নিয়ত মানে হৈছে যে আমি যি আমল কৰিম সকলোবোৰ আমল আমি আল্লাহৰ কাৰণে কৰিম যি কৰিম আল্লাহৰ ৰাজি খুশিৰ কাৰণে কৰিম সেই নিয়ত আমি আমাৰ দিলত পেদা কৰিব লাগিব আমি যি কামেই কৰিম কাৰোবাক যদি কিবা এটা খাবলৈ দিছো সেইটো আমি একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ কাৰণে দিছো যদি কাৰোবাক কিবা এটা সহায় কৰিছো সেইটো আমি আল্লাহৰ ৰাজি খুশিৰ কাৰণে কৰিছো সেই নিয়ত আমাৰ দিলত আমি ভৰাই ল'ব লাগিব কাৰণ বহুতো এনেকুৱা আমল আছে বহুতো মানুহে বহুতো ডাঙৰ ডাঙৰ আমল কৰে কিন্তু নিয়ত অশুদ্ধ হোৱাৰ কাৰণে সেই আমল আল্লাহ তাআলাৰ ওচৰত কবুল নহয় কিয়নো বুখাৰী শৰীফৰ প্ৰথম হাদিসতে হৈছে যে ইন্নামাল আমালু বিন্নিয়াতি অৰ্থাৎ সকলোবিলাক আমলৰ দাৰমাজাৰ নিয়তৰ ওপৰত আমি যি আমল কৰিম যি নিয়তৰে আমল কৰিম সেই নিয়তৰ ওপৰত আমি বদলা পাম যদিও কোনোবাই যদি বহুত এটা খেজুৰ যদি মানে সৎকাৰ কৰিছে আৰু যদি এটো ভাবি সৎকাৰ কৰিছে যে ইয়াত আল্লাহ তাআলা খুশি হ'ব যদি সেই ভাবি যদি সেই খেজুৰৰ গুটিটো সৎকাৰ কৰিছে তেন্তে তেখেতে উহুদ পাহাৰৰ সমান সব পাব আৰু যদি উহুদ পাহাৰৰ সমান যদি স্বৰ্ণ মুদ্ৰাও তেওঁ যদি খৰচ কৰিছে বা কাৰোবাক দান কৰিছে যদি তেওঁ যদি আল্লাহৰ মানে ৰাজি খুশি ভবা নাই যদি এটো ভাবিছে যে মই দান কৰিছো মোক মানুহে ডাঙৰ বুলি ক'ব মই দানী বুলি ক'ব যদি সেইটো ভাবি যে দান কৰিছে তেন্তে সেই সৰু খেজুৰৰ গুটিটো সমানো তেখেতে সব নাপাব সেয়েহে আমি যি কৰিম সকলো আল্লাহৰ ৰাজি খুশি কাৰণে কৰিম সেই দিলত আমি সেইটো ভৰাই ল'ব লাগিব যে যি হ'ব মানে আমি যি আমল কৰিম যাক যি দাৱাত দিম বা কাৰোবাক যদি কিবা খাবলৈ দিওঁ বা কাৰোবাক যদি কিবা কামত সহায় কৰোঁ সেইটো একমাত্ৰ তাৰ সব আমাক আল্লাহ তাআলাই দান কৰিব সেই ভাবি আমি সকলোবিলাক কাম কৰিব লাগিব আৰু 6 নম্বৰটো হৈছে যে দাৱাতে তাবলীগ দাৱাতে তাবলীগ মানে হৈছে যে আমি আনক দাৱাত দিব লাগিব দিনৰ ফালে আমি আনক দাৱাত দিব লাগিব কিয়নো যেতিয়া আমি বেছি বেছি আনক দাৱাত দি থাকিম তেতিয়া সেই যিটো আমলৰ প্ৰতি আমি দাৱাত দিম সেই আমলটো আমাৰ জিন্দগীটো আহিব আৰু যাক দাৱাত দিম তেওঁলোকৰ জিন্দগীটো আমাৰ সেই আমলটো আহিব আৰু দাৱাতে তাবলীগ মানে নিজৰ জান মাল সময় সকলোবিলাক আমি আল্লাহৰ ৰাস্তাত লগাব লাগিব কাৰণ আল্লাহ তাআলাই কৈছে যে হে আমল মানে যোনটো আমল নিজৰ জিন্দগীত নাহে সেই আমলটো যদি আমি আনক দাৱাত দিওঁ তেন্তে সেই আমলৰ প্ৰভাৱ বা সেই আমলটোৰ যি মানে আমল প্ৰভাৱ সেই মানুহজনৰ ওপৰত নপৰিব সেয়েহে আমি নিজৰ জিন্দগীটো আমলটো আনিব লাগিব আৰু লগতে আনকো দাৱাত দিব লাগিব সেয়েহে আমি যি মানে আনক যে দাৱাত দিম সেই আমলটো আমাৰ প্ৰথমতে আমাৰ নিজৰ জিন্দগীত আনি ল'ব লাগিব যে তাৰ পিছতহে আমি আনক দাৱাত দিব পাৰিম যে সেই আমলটো কৰিলে কি ফায়দা হ'ব কি হ'ব এই সকলোবিলাক আমি তেতিয়াহে ক'ব পাৰিম কাৰণ যেতিয়া আমাৰ নিজৰ জিন্দগীত আহি যাব আৰু আমি সদায় আনক দিনৰ ৰাস্তাত দাৱাত দিব লাগে সাহাবাসকলে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় আনক দিনৰ পৰা দাৱাত দিছিলে লাগিলে কোনোবাই তেওঁলোকক মানে ঠুকৰাই দিছিলে তেওঁলোকক নেমানিছিলে বহুত লাজ দিছিলে বহুত জ্বলা যন্ত্ৰণা কৰিছিলে তথাপিও তেওঁলোকে দিনৰ দাৱাত দিয়ে আছিলে যে এদিন নহয় এদিন তেওঁলোকে কবুল কৰিব তাইফত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কিমান কষ্ট দিছিলে তেওঁ সৰু সৰু ল'ৰা ছোৱালী শিলগুটি এনেধৰণে মাৰিছিলে যে তেওঁৰ গাৰ পৰা তেজ ওলাই জোতা মোবাৰক ভৰি গৈছিলে তথাপিও যেতিয়া পাহাৰৰ ফৰিস্তা আহি তেওঁ সুধিছিলে যে ইয়া আল্লাহৰ ৰাসূল আপুনি হুকুম কৰক যে যদি আপুনি হুকুম কৰে তেন্তে আমি দুয়ো কাষৰ পৰা পাহাৰ আনি গোটেই তাইফ হেঁচা মাৰি মানে তেওঁলোকক ধ্বংস কৰি দিম তেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইটো কৈছিলে যে এইটো ধ্বংস কৰিব নালাগে কিয়নো তেওঁলোকৰ এই ইয়াতে এনেকুৱা এটা মানে এনেকুৱা এজন মানুহ ওলাব যোনজনে নেকি ইছলাম কবুল কৰিব আল্লাহে তেওঁক হিদায়াত দিব এনেকুৱা এজন ইয়াত মানুহ ওলাব সেয়েহে তোমালোকে ইয়াত ধ্বংস কৰিব নালাগে মানুহজন আল্লাহ মানে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেনেকুৱা নিয়ত লৈছিলে যে ইয়াত মানে এজন ভাল মানুহ ওলাব যোনজনে নেকি দিন ইছলাম আনিব ইছলাম কবুল কৰি তাৰপিছত তেখেতৰ দিনৰ ওপৰত চলিব তেখেতৰ বংশ যেতিয়া বৃদ্ধি হ'ব তেওঁলোকো দিনৰ ওপৰত চলিব সেয়েহে তেওঁ মানে কিমানটা দাৱাতৰ কাৰণে তেখেতলোকে কিমান কষ্ট কৰিছিলে আবু জাহেলৰ ওচৰত কিমান বাৰ তেখেতে দাৱাত দিব গৈছে কিন্তু তেওঁ দাৱাত কবুল নকৰিলে ৰাস্তাত কাফিৰ হৈ তেখেত মৰিলে কিন্তু তথাপিও ইমান লাজ দিছিলে যদিও বা ইমান ঠুকৰাইছিলে যদিও তথাপিও তেওঁলোকে হাৰ মনা নাছিলে যে মানে তেওঁলোকে
তেওঁলোকে নেমানিব বুলি বাৰে বাৰে এইটো বুলিয়ে কৈছে যে আল্লাহে হিদায়ত দিব, আল্লাহে হিদায়ত দিব। সেই হিচাপে তেওঁলোকে সদায় গৈ পিনে দাৱাত দিছিলে। ঠিক তেনেদৰে আমিও আমাৰ নিজৰ জিন্দগীত আমি আনক দাৱাত দিব লাগিব যে যাতে ইছলামৰ ফালে মানুহ আকৰ্ষিত হওক, যাতে ইছলাম দাৱাত কবুল কৰক, ইছলাম কবুল কৰক। সেই দাৱাত আমি সকলোকে দিব লাগিব। প্ৰত্যেকজন মুছলমানকে আমি দিনৰ পৰা যদিও ইমান আনিছে কিন্তু আমলৰ ফালে হ'লেও আমি তেওঁলোকক দাৱাত দিব লাগিব। শেষত মোৰ আল্লাহ তাআলাৰ ওচৰত এইটোৱে দোৱা থাকিল যে আল্লাহ তাআলাই আমাৰ সকলোকে কোৱাৰ শুনাতকে বেছি বেছি আমল কৰিবলৈ তৌফিক দিয়ক। আমিন ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।